মালথাছৰ জনসংখ্যা তত্ত্বৰ মূল বক্তব্যটো চাই লওঁ আহা যে মালথাছৰ তত্ত্বটি কিছুমান ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত। ধাৰণা মানে কি, সৰুৰ পৰা হোৱা কিছুমান অভিজ্ঞতাৰ ফলত তেওঁৰ কিছুমান ধাৰণা সৃষ্টি হৈছিলে আৰু সেই ধাৰণাসমূহকে ভিত্তি কৰি তেওঁ তত্ত্বটো আগবঢ়াইছিল। এই ধাৰণা কিমানটা আছিলে? তিনিটা আছিলে। চাই লওঁ আহা। প্ৰথমটো কি? এক নম্বৰটো কি? মানুহ জীয়াই থকাৰ বাবে খাদ্যৰ প্ৰয়োজন, অৰ্থাৎ মানুহ এজন জন্মৰ পৰা মৃত্যুলৈকে কি লাগে? মানুহক খাদ্য লাগে, অৰ্থাৎ আহাৰ। ঠিক আছে, আৰু আহাৰটো আমি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ। দুই নম্বৰটো চাই লওঁ আহা যে নাৰী আৰু পুৰুষৰ পাৰস্পৰিক আকৰ্ষণ থাকিবই। ভগৱানে আমাক এনেদৰে জন্ম দিছে যে এটা বয়সৰ পিছত, যাক আমি বয়সন্ধি কাল বুলি কওঁ, তাৰ পিছত নাৰী আৰু পুৰুষৰ এটা আকৰ্ষণৰ সৃষ্টি হয়। আকৰ্ষণ মানে ল'ৰাই ছোৱালী চাই ভাল পায়, ছোৱালীয়ে ল'ৰা চাই ভাল পায়, এই সেনেদৰে আকৰ্ষণৰ সৃষ্টি হয়। এইটো কি? ভগৱানৰ দান। আৰু ৩ নম্বৰটো কি? চাই লওঁ আহা যে ক্ৰম হ্ৰাসমান উৎপাদন বৃদ্ধি কৃষিৰ ক্ষেত্ৰত প্ৰযোজ্য। ক্ৰম হ্ৰাসমান, ক্ৰম মানে কি? ক্ৰমান্বয়ে, লাহে লাহে। হ্ৰাসমান মানে কি? হ্ৰাস মানে কি? কমি অহা, মানে কি? লাহে লাহে কমি অহা উৎপাদন বৃদ্ধি কৃষিৰ ক্ষেত্ৰত প্ৰযোজ্য। মানে যদি আমি উদাহৰণটো চাওঁ যে এডৰা মাটিত যদি প্ৰথম বছৰ যিমান উৎপাদন হয়, পিছৰ বছৰখিনিত তাৰ উৎপাদনটো কি হ'ব? ক্ৰমান্বয়ে হ্ৰাস হৈ আহিব। সেইকাৰণে আমি কি ক'ম? ক্ৰম হ্ৰাসমান বৃদ্ধি। আৰু এটা উদাহৰণ দি লওঁ। যদি আমি প্ৰথম বছৰ নেমু এজোপা লগাওঁ, যদি প্ৰথম বছৰ 10টা ফল হয়, তাৰ পিছৰ বছৰটো 9টা হ'ব, তাৰপিছত 8টা হ'ব, তাৰ লগতে কি হ'ব? নেমুৰ কোৱালিটি বা গুণাগুণৰো কমি আহিব, তাৰতম্য আহিব। এইটোকে আমি কি বুলি ক'ম? ক্ৰম হ্ৰাসমান উৎপাদন বৃদ্ধি। এতিয়া আমি চাওঁ মালথাছৰ বক্তব্যসমূহ। তেওঁ কি বুলি কৈছে চাই লওঁ আহা যে নাৰী পুৰুষৰ মাজত থকা পাৰস্পৰিক আকৰ্ষণৰ বাবে জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায়। অৰ্থাৎ কি? ল'ৰাই ছোৱালী ভাল পাব, ছোৱালীয়ে ল'ৰা ভাল পাব, তাৰ ফলত কি হ'ব? সন্তান জন্ম হ'ব, আৰু সন্তান জন্ম হ'লে দিয়ে থাকিব আৰু জনসংখ্যা বৃদ্ধি পাই থাকিব। অৰ্থাৎ কি? তেওঁৰ মতে কি যে এইটো মানে প্ৰবৃত্তি মানুহৰ, যে ভাল লাগিল কাৰোবাক, ছোৱালীটোৰো ভাল লাগিল, বিয়া পাতিলে, ল'ৰা ছোৱালী তাৰপিছত সন্তান জন্ম দি থাকিলে, মানে দিয়ে থাকিলে আৰু মানে এইটো তেওঁ কৈছে যে যেতিয়ালৈকে পাৰে তেতিয়ালৈকে সন্তান জন্ম দিয়ে থাকে। তাৰ ফলত কি হ'ব? জনসংখ্যা বৃদ্ধি হ'ব। এইটো হয় অৱশ্যে, কাৰণ আমাৰ মহাভাৰত বা এইবিলাকতো লিখা আছে 100টা সন্তান জন্ম দিয়াৰ ৰেকৰ্ড আছে, আমি পাওঁ। এইবিলাক হ'ব পাৰে। মালথাছে সেইটোৱে কৈছে যে ধৰি লোৱা 13 বছৰৰ পৰাই সন্তান জন্ম দি পেলাই 45 বছৰ বয়সতো মানে বন্ধ হয় সন্তান জন্ম দিয়া। এনেকৈ দিয়ে থাকে তাৰ ভিতৰৰ মাজৰ বছৰখিনিত। 2 নম্বৰটো চাই লওঁ আহা যে জনসংখ্যা দ্ৰুত বৃদ্ধি পোৱাৰ বাবে প্ৰতি 25 বছৰত জনসংখ্যা কিমান হয়? দুগুণ হৈ যায়। যে ইমান সন্তান জন্ম দিব যে 25 বছৰত কি হ'ব? জনসংখ্যা দুগুণ হৈ যাব। অৰ্থাৎ 5 কোটি হ'লে দুগুণ হ'ব, 10 কোটি হৈ যাব। একেবাৰে মানে এইটো সন্তান জীয়া, মানে এটা ফেক্টৰী টাইপৰ আৰু মালথাছৰ মতে।